নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি পিজি এণ্ট্ৰেন্সৰ মেৰিট লিষ্ট আছিলে সেই মেৰিট লিষ্টখিনি পাব্লিছ কৰা হৈছে। লগতে এডমিশ্যন ডেটৰ কথা উল্লেখ কৰিছে আৰু আপোনালোকক মই ফিজ ষ্ট্ৰাকচাৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। ডিপাৰ্টমেণ্ট অফ আছামিজৰ প্ৰথম কেণ্ডিডেট যিজন আছিলে তেওঁ 77 পাইছে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ কাষ্ট ছিষ্টেম লৈ ভাগ কৰি দিয়া নাই, ডাইৰেক্ট মেৰিট লিষ্টখন দি দিছে। কাষ্টৰ ওপৰত ভাগ কৰি হয়তো পিছত তেওঁলোকে মেৰিট লিষ্ট দিব পাৰে বা যেনেকৈ ৰিজাৰ্ভেশ্যন আছে তাক লৈ ছিটখিনি ভাগ কৰিব পাৰে। মাথো এতিয়া আপোনালোকক প্ৰথমে যি নাম্বাৰ পাইছে ডাইৰেক্ট প্ৰভিজনেল মেৰিট লিষ্টখন দি দিছে। যিখন অৰিজিনেল মেৰিট লিষ্ট অৰ্থাৎ যিখন এডমিশ্যনৰ কাৰণে পাব্লিছ কৰা হয় সেইখন তেওঁলোকে পাব্লিছ কৰা নাই, হয়তো সেইখন পিছত আপোনালোকক পাব্লিছ কৰিব পাৰে। এতিয়া আপোনালোকৰ মাত্ৰ যিসকল কেণ্ডিডেটে এপিয়াৰ্ড হৈছিলে তেওঁলোকে কিমান নম্বৰ পাইছে আৰু কেটেগৰীটো দি দিছে। কিন্তু আপোনালোকৰ ছিট কেপাচিটি যিহেতু কেটেগৰীৰ ওপৰত ভাগ কৰা হয়, OBC কাৰণে 7টা থাকিব পাৰে, জেনেৰেলৰ কাৰণে 10টা থাকিব পাৰে, তেনেকৈ আপোনালোকক ভাগ কৰি দিয়া নাই, ডাইৰেক্ট আপোনালোকৰ মেৰিট লিষ্টখিনি দি দিয়া হৈছে। বটানী আপোনালোকে চাব পাৰে আৰু আপোনালোকে কলেজবোৰ যে দেখিছে এই কলেজবিলাক হৈছে আপোনালোকৰ যিসকল কেণ্ডিডেট আগতে সেই কলেজবিলাকত পঢ়ি আহিছিলে বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ষ্টুডেণ্টখিনিয়ে যিবিলাক কলেজত পঢ়িছিলে সেই কলেজবিলাকৰ নাম আছে। গতিকে আপোনালোকে ইয়াত চাব পাৰে কিছুমান দক্ষিণ কামৰূপ কলেজতো পঢ়িছে যিবিলাক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহে। গতিকে সেইসকল কলেজৰ নাম দিয়া আছে আৰু সেই কলেজবিলাকত কি হয় আপোনালোকৰ এফিলিয়েটেড কলেজ হয়, মানে ধৰি লওক আপুনি বড়োলেণ্ড ইউনিভাৰ্চিটি এফিলিয়েটেড হয় নহয় সেইখিনি ইয়েছ ন' ইয়াত উল্লেখ কৰিছে। কুকুৰাঝাৰ গভ কলেজখন আপোনালোকৰ এফিলিয়েটেড হয়, দেখিছে এইবিলাক যিবিলাক এফিলিয়েটেড হয় সেইবিলাক আপোনালোকৰ ইয়েছ বুলি উল্লেখ কৰিছে। টোটেল মাৰ্কছখিনি দি দিছে, কেণ্ডিডেট কিমান আছে আপোনালোকে ইয়াতে গম পাব। কেমেষ্ট্ৰিও দি দিছে, কেমেষ্ট্ৰি 78 পাইছে। ৰঙিয়া কলেজ ৰঙিয়া এফিলিয়েটেশ্যন হয় নি নহয় বুলি কৈছে, কাৰণ ৰঙিয়া কলেজখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহে। তেনেকৈ আপোনালোকৰ যিবিলাক এফিলিয়েটেড হয় সেইবিলাক ইয়েছ বুলি কৈছে, যিবিলাক নহয় ন' বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকে নাভাবিব যে কলেজবিলাকৰ নাম কিয় দিছে, এইবিলাক আগতে আপোনালোকে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰা কলেজবিলাকৰ নাম উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ ডাইৰেক্ট দি দিছে ST জেনেৰেল যোনে যি নম্বৰ পাইছে দি দিছে, হায়েষ্ট নম্বৰ পৰা উল্লেখ কৰিছে। ইয়াত চব কাষ্টে সোমাই গৈছে, গতিকে আপোনালোকে কাষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্টখিনি দিয়া নাই। গতিকে আপোনালোকে এইবিলাক চাব পাৰে, ডিপাৰ্টমেণ্ট অফ ইকনমিক্সো চাব পাৰে। তেনেকৈ প্ৰত্যেকটো ডিপাৰ্টমেণ্টত দিয়া আছে। জুলজিলৈকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব পাৰিব। মেৰিট লিষ্টখন ডাউনলোড কৰি ল'ব। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে তাত গৈ পেলাই ন'টিফিকেশ্যন ছেকশ্যনত গ'লে আপোনালোকে মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব। এইবিলাক আপোনালোকৰ এডুকেশ্যন প্ৰাগজ্যোতিষ কলেজখন যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত নাহে, গোটেই ন' বুলি কৈছে। যিবিলাক কলেজ আহে বা যিবিলাক, কাৰণ আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ষ্টুডেণ্টৰ কাৰণে হয়তো এটা স্পেচিয়েল ৰিজাৰ্ভেশ্যন আছে, সেই ৰিজাৰ্ভেশ্যনটোৰ কাৰণে কলেজবিলাকৰ নাম দি দিছে যাতে আপোনালোকৰ সেই ষ্টুডেণ্টখিনিৰ কাৰণে অলপ সকাহ হয়। কাৰণ তেনেকুৱা প্ৰত্যেকটো ইউনিভাৰ্চিটিতে থাকে, যেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে 80%, তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে 80%, তেনেকৈ বড়োলেণ্ড ইউনিভাৰ্চিটিও ৰিজাৰ্ভেশ্যন থাকে, সেইকাৰণে কলেজবিলাকৰ নাম উল্লেখ কৰিছে। গতিকে আপোনালোকে চাই ল'ব। তাৰপিছত যিখন এডমিশ্যন ডেট আছে, এডমিশ্যন ডিটেইলছখিনি উল্লেখ কৰিছে, আপোনালোকে কেতিয়া এডমিশ্যন ল'বলৈ যাব লাগিব। OBC কেটেগৰীৰ কাৰণে আপোনালোকে NCL চাৰ্টিফিকেট লাগিব, গতিকে NCL চাৰ্টিফিকেট আপোনালোকে লৈ যাব, লগতে ডকুমেণ্টছখিনি লৈ যাব যি ডকুমেণ্ট আছে। ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি, জিঅ'গ্ৰাফী, মেথমেটিকেল ছায়েন্স, বায়'টেকনলজি, MCA, MBA এণ্ড কমাৰ্চৰ এডমিশ্যন হ'ব 29 তাৰিখে 10টা বজাৰ পৰা। তাৰপৰা আপোনালোকৰ আছামিজ, বড়ো, ইংলিছ, ইকনমিক্স, হিষ্ট্ৰী আৰু পলিটিকেল ছায়েন্স এণ্ড এডুকেশ্যনৰ 30 তাৰিখে হ'ব 10টা বজাৰ। গতিকে 2টা দিন ধাৰ্য কৰা হৈছে আপোনালোকৰ এডমিশ্যনৰ কাৰণে। আৰু যিসকল ফি ৱেইভাৰ হয় সেইসকলে ফি ৱেইভাৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্টৰ যি ইনকম চাৰ্টিফিকেট সেই ইনকম চাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব। এইখন হৈছে ফিজ ষ্ট্ৰাকচাৰখন মই 2023 চনৰখনে লৈছোঁ, 2024খন পাব্লিছ কৰা নাই। যিহেতু ছেমেই থাকে, অলপ সালসলনি হয়, কিন্তু আপোনালোকৰ পে'মেণ্টখিনি ছেম থাকিব। ইয়াত আপোনালোকৰ ইকনমিক্স, পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰীৰ কাৰণে 8,740 টকা, আছামিজ, বড়ো, ইংলিছৰ কাৰণে 9,840 টকা, মেথমেটিকেল ছায়েন্সৰ কাৰণে 10,000 টকা 815, বায়'টেকনলজি, কম্পিউটাৰ ছায়েন্স আৰু MCA কাৰণে 25,000, MBA কাৰণে 39,000, তাৰপৰা বড়ো চাৰ্টিফিকেট কৰ্চৰ কাৰণে 3,200, বটানী, কেমেষ্ট্ৰি, ফিজিক্স, জুলজিৰ কাৰণে 20,000, জিঅ'গ্ৰাফীৰ কাৰণে 16,000 আৰু এডুকেশ্যন কমাৰ্চৰ কাৰণে 11,000 টকা। তাৰপিছত আপোনালোকে এইখিনি হোষ্টেল ফিজখিনি চাব পাৰে। আৰু যিসকলে হোষ্টেল ল'ম বুলি ভাবিছে হোষ্টেল ফিজৰ কাৰণে 6,550 টকা। এইখিনি ষ্টাৰ মাৰ্ক দিয়া আছে, পিছত সালসলনি কৰিব পাৰে বুলি উল্লেখ কৰিছিলে 2023 চনত। গতিকে 24 চনতো আপোনালোকৰ একেখিনিয়ে আহিব, হয়তো অলপ কম বেছি হ'ব পাৰে, সেইখিনিয়ে পিছত আপোনালোকে গম পাব যেতিয়া ন'টিফিকেশ্যনখন আউট হ'ব।